নতুনকৈ 7,60,000 দৰিদ্ৰ পৰিয়ালে নতুন ঘৰ পাব। প্ৰায় 29 লাখ মহিলা লাখপতি হ'ব অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই দুটা অত্যন্ত ভাল খবৰ ৰাজ্যক অৱগত কৰিলে। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মহিলা উদ্যমিতা আঁচনিক লৈ মূলতঃ সংবাদমেল আয়োজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 3,80,000 পৰিয়ালে প্ৰথম কিস্তিৰ ধন পাব 19 মাৰ্চত। আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। নতুনকৈ 7,60,000 লোকে প্ৰধানমন্ত্ৰী ঘৰ লাভ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ কেঁচা ঘৰৰ জিঅ' টেগিং কৰিব লাগিব আপুনি। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায় ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয়নে নহয় আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। এইপিনে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বা লাখপতি বাইদেউ কেনেকৈ হ'ব সেই সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ অৱগত কৰিলে এনেকৈ। এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেল্ফ জিঅ' টেগিং অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেল্ফ জিঅ' টেগিং অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব। প্ৰায় 29 লাখ মহিলা বাছনিত উঠিছে এতিয়ালৈকে উদ্যমিতা আঁচনিৰ বাবে। আমি এখন আঁচনি নিৰ্মাণ কৰিছিলোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকোঁ সকলোৰে ঘৰত 10-12টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই,
তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। আৰু অহা 1 এপ্ৰিলত প্ৰথম কৃষ্টিৰ ধন আপোনাৰ বেংকত সোমাব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰী পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ, যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।